মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপেডিয়া অসম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো এখন অসমীয়া ৰচনা, যিখন ৰচনা অসম হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু আসাম হায়াৰ ছেকেণ্ডাৰী এক্সামত সততে আহি থকা দেখিবলৈ পোৱা যায়। তেনে এখন অসমীয়া ৰচনা লৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহা। ৰচনাখনৰ নাম হৈছে বানপানী। এই ৰচনাখন বহুতবাৰ অসম হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী এক্সামত আহি আছে। আৰম্ভণি। ভাৰতবৰ্ষৰ উত্তৰ পূব কোণত আমাৰ অসম ৰাজ্য। নদীৰে পৰিবেষ্টিত ৰাজ্যখনৰ আজি এক প্ৰধান সমস্যা হ'ল বানপানীৰ সমস্যা। প্ৰতি বছৰে এই প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি অসমৰ যি দুৰ্গতি হৈছে তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। বানপানীৰ সমস্যাৰ হেঁচাত অসমৰ অন্যান্য ভালেমান জৰুৰী সমস্যা তল পৰি আছে। বানপানীৰ কাৰণ। ব্ৰহ্মপুত্ৰ, বৰাক, কপিলীকে মুখ্য কৰি বিভিন্ন নদী উপনদীৰে অসম উপচি আছে। বাৰিষা এই নদীবোৰৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অসমৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন কৰে। নৈ জান-জুৰিবিলাকৰ সীমিত বহন ক্ষমতাই অতিৰিক্ত পানী বহন কৰিবলৈ অপাৰগ হৈ পৰে, ফলত উফন্দি পৰি দুই কাষৰ অঞ্চল বুৰাই পেলায়। ব্ৰহ্মপুত্ৰৰ উপনৈবোৰে যোগান ধৰা পানীবোৰ বহন কৰিব নোৱাৰি দুই পাৰেদি বগৰাই দিয়ে। তাৰ ফলতে ভৈয়ামত প্ৰবল বানপানী হয়। কোনো কোনো বছৰত বানপানীয়ে ভীষণ ৰূপ লয়। অসমত বানপানী নোহোৱাকৈ এটা বছৰো পাৰ হোৱা নাই। বানপানীৰ সমস্যা বা বানপানীয়ে কৰা অপকাৰ। কালৰূপ বানপানীয়ে স্থান কাল বিচাৰ নকৰি পলকতে বহু অঞ্চল পলকতে সমুদ্ৰত পৰিণত কৰে। বহু কষ্ট আৰু অৰ্থৰ বিনিময়ত গঢ়ি তোলা মথাউৰি পলকতে ভাঙি ছিঙি বিচ্ছিন্ন হয়। দুখীয়া কৃষকৰ বুকুত কুঠাৰ মাৰে বানপানীয়ে। বানপানীৰ লগে লগে আৰম্ভ হোৱা গৰাখহনীয়াত বহুতো গাঁও, ভূঁই, খেতিপথাৰ নদীৰ বুকুত লীন হৈ যায়। চকুৰ আগতে নিজৰ ঘৰখন আৰু গাঁওখন নদীৰ বুকুত জাহ যোৱা দৃশ্য অতি মৰ্মান্তিক। বানপানীয়ে বাট-পথ, ঘৰ-দুৱাৰ নষ্ট কৰি পেলায়। শস্যৰ ভঁৰাল পানীত ডুব যায়। ঘৰচীয়া বনৰীয়া বহু জীৱ-জন্তু মৃত হয়। ঠায়ে ঠায়ে আশ্ৰয় শিবিৰো খোলা হয়। বানপানী শুকোৱাৰ পিছত আকৌ নানান ধৰণৰ বেমাৰ আজাৰ হয়। বানপানীয়ে এৰি যোৱা আৱৰ্জনাই পৰিৱেশ দূষিত কৰে। সংক্ৰামক ৰোগে জীৱৰ প্ৰাণ লয়। মুঠতে বানপানীয়ে বিলৈ বিপত্তিৰ সীমা নোহোৱা কৰে। নিয়ন্ত্ৰণৰ উপায় বা প্ৰতিকাৰ। আজি বিজ্ঞান আৰু প্ৰযুক্তিৰ বিদ্যাৰ জয় জয় ময় অৱস্থা। ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰাৰ উপায় নাই বুলি ক'লে কোনেও বিশ্বাস নকৰে। চীনৰ হুৱাংহো নদীক নিয়ন্ত্ৰণ কৰিব পাৰিছে যেতিয়া অসমৰ ব্ৰহ্মপুত্ৰ বৰাককো নিয়ন্ত্ৰণ কৰিব পৰা যাব। এই কামবোৰৰ পৰিকল্পনা দক্ষ আৰু অভিজ্ঞ বিশেষজ্ঞৰ দ্বাৰা কৰিব লাগিব। তাক ৰূপায়ণৰ বাবে প্ৰচুৰ অৰ্থও লাগিব। কেন্দ্ৰীয় চৰকাৰৰ সাহায্য এই ক্ষেত্ৰত অপৰিহাৰ্য। ব্ৰহ্মপুত্ৰ আৰু উপনৈৰ গতি নিয়ন্ত্ৰণ কৰি জলবিদ্যুৎ উৎপন্ন কৰিব পাৰিলেও অসমৰ বহু উপকাৰ হ'ব। ভূমিস্খলন ৰোধৰ বাবে গছ-গছনি ৰোপণ উত্তম উপায়। সামৰণি। গভীৰ চিন্তা চৰ্চা, বৈজ্ঞানিক উপায়, অভিজ্ঞ প্ৰযুক্তিবিদ্যা আদিৰ সহায়ত কৰ্মদক্ষ কমিটিয়ে কাম কৰিলে অসমৰ বান নিয়ন্ত্ৰিত হোৱাটো নিশ্চিত। বানপানীৰ দুৰ্যোগৰ পৰা হাত সাৰিব পাৰিলে অসমৰ অৰ্থনীতিলৈ বহু পৰিৱৰ্তন আহিব। অসমত দৰিদ্ৰতাও নিৰ্মূল হ'ব বুলি আশা কৰিব পাৰি। ছাত্ৰ-ছাত্ৰীসকল, এইখনেই আছিল বানপানীৰ ৰচনাখন। তোমালোকৰ যদি এই ৰচনাখন তোমালোকৰ উপকাৰ হৈছে বুলি তোমালোকে ভাবিছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে এটা লাইক কৰিবা মোৰ ভিডিঅ'টোত। তোমালোকৰ লাইকে
মোক আৰু নতুন নতুন ধৰণৰ ভিডিঅ'বোৰ বনাই যাবলৈ উৎসাহ যোগায় লগতে আৰু নতুন বিষয় কিবা যদি ৰচনাৰ তোমালোকৰ দৰকাৰ হয় মোক কমেন্টৰ যোগে মোক জনাবা মই পৰৱৰ্তী ভিডিঅ'ত সেই ৰচনা দিবলৈ চেষ্টা কৰিম মোৰ চেনেলটোত সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ